নমস্কাৰ আপোনালোকে চাই আছে আসাম লাইফ 24 এই মুহূৰ্তত আমি আছো গোৱালপাৰা জিলাৰ নৱগত হিমনিতলা খান ডায়াগনিষ্ট এণ্ড ৰিচাৰ্চ চেণ্টাৰত আমি আপোনালোকক এটা খবৰ জনাই আছো গোৱালপাৰা জিলাৰ নৱগত হিমনিতলা খান ডায়াগনিষ্ট ৰিচাৰ্চ চেণ্টাৰত ইতিমধ্যে আহি পাইছে আজি বুধবাৰ এই বুধবাৰত আহি পাইছে এমডি শাহিনুৰ ৰহমান MBBS MS MCH গুৱাহাটী মেট্ৰ' হস্পিটেলৰ পৰা তেওঁ এজন ভাল ডক্টৰ সেই ডক্টৰজন আহি পাইছে আমাৰ গোৱালপাৰা জিলাৰ নৱগত হিমনিতলা খান ডায়াগনিষ্ট এণ্ড ৰিচাৰ্চ চেণ্টাৰত এই খান ডায়াগনিষ্টৰ যি স্বত্বাধিকাৰী আছে এই স্বত্বাধিকাৰীৰ পৰা কিছু মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম আমি এই ক্ষেত্ৰত আপোনালোকক জনাই থৈছোঁ যে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত যথেষ্ট সংখ্যক বেমাৰী এইখন হস্পিটেলত আহিছে আৰু গুৱাহাটীৰ পৰা অহা শাহিনুৰ ৰহমান নামৰ যিজন ডক্টৰ সেই ডক্টৰজন ইয়াত আহি পাইছে আমি আপোনালোকক দেখুৱাই আছোঁ পেচেণ্টাৰবিলাক ইয়াত বহি আছে যে আপোনালোকে যদি সেই গুৱাহাটীৰ পৰা অহা ডক্টৰ শাহিনুৰ ৰহমান MBBSক নিউৰ'চাৰ্জিয়ান তেখেতক যদি আপোনালোকে বেমাৰী দেখাব বিচাৰে তেতিয়াহ'লে আমি এই খান ডায়াগনিষ্ট চেণ্টাৰৰ যি স্বত্বাধিকাৰী এই স্বত্বাধিকাৰীৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম পোনপ্ৰথমতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীৰ লগতে বিশেষকৈ গোৱালপাৰা পূব সমষ্টি আমাৰ দুধনৈ সমষ্টি আৰু কামৰূপৰ পূব প্ৰান্তৰ লগতে বৰপেটা জিলাৰ চৰ অঞ্চলবাসীৰ বিশেষ সুবিধাৰ বাবে আমি নৱগত হিমনিতলা বজাৰত আজি 3 মাহ আগত খান ডায়াগনষ্টিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ এটা ক্লিনিক আমি খুলিছোঁ ইয়াত আমাৰ আজি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আমাৰ গুৱাহাটী মেট্ৰ' হস্পিটেলৰ পৰা ছুপাৰ স্পেচিয়েলিষ্ট নিউৰ'চাৰ্জন ডক্টৰ শাহিনুৰ ইছলাম প্ৰত্যেক মাহৰ শেষৰ বুধবাৰে আহে তেখেতৰ চিকিৎসা কৰিবলগীয়া বেমাৰ এনেকুৱা ৰাজহাড়ৰ বিষ কঁকালৰ বিষ ডিঙিৰ বিষ মিৰ্কি বেমাৰ ব্ৰেইন ষ্ট্ৰক পেৰালাইচিছ ইত্যাদি বেমাৰৰ এতে চিকিৎসা হয় এই বেমাৰখিনিৰ কাৰণে মানুহ বহুত টকা খৰচ কৰি গুৱাহাটী বা গোৱালপাৰা যাব লগা হয় বিশেষকৈ আমি অতি কম খৰচত এতে মানুহখিনিক আমি চিকিৎসা প্ৰদান কৰি আছোঁ লগতে কম টকাতে যিমানখিনি তেজৰ পৰীক্ষা কৰিব লাগে সেইখিনি আমি কৰোঁ লগতে আমাৰ কম্পিউটাৰাইজ হয় ব্লাড টেষ্টখিনি আৰু ডিজিটেল এক্সৰে আমাৰ আল্ট্ৰাছ'ন'গ্ৰাফিও হয় ইয়াতে সকলো ধৰণৰ সুবিধা আমি ইয়াত অতি সুলভ মূল্যত দি আছোঁ লগতে আমাৰ ইয়াত প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে দিনৰ 11:30 বজাত আৰু দেওবাৰে আবেলি 3:30 বজাত গুৱাহাটী মেডিচিটি হস্পিটেলৰ পৰা মেডিচিন বিশেষজ্ঞ লগতে তেওঁ ডায়েবেটিছ বিশেষজ্ঞ হয় তেখেত ডক্টৰ নৱজ্যোতি বৰা তেখেতো আমাৰ ইয়াত প্ৰতি সপ্তাহ 2 দিন আহি আছে আৰু আমাৰ ইয়াত প্ৰতি সপ্তাহৰ শনিবাৰে চাৰ্জাৰী বিভাগৰ ডক্টৰ আহে ডক্টৰ শামছুল আলম আৰু আমাৰ বিভিন্ন বেমাৰৰ ডিপাৰ্টমেণ্ট ৱাইজ আমাৰ ডক্টৰ ইয়াতে আহি আছে না পেচেণ্টক আমি এটাই আহ্বান জনাম তেওঁলোকে গুৱাহাটী বা গোৱালপাৰাত যিমান টকা খৰচ কৰি যাব লগা হয় ঠিক সেইখিনি টকাৰে ইয়াত চিকিৎসা হৈ যায় তেওঁলোকে ইয়াত আহিলে নিশ্চয় সব সুবিধা পাব অতি সুলভ মূল্যত পাই আছে সকলো বিভাগৰ ডক্টৰে দেখিবলৈ পাইছে ইয়াত বেমাৰীসকলে ডক্টৰক দেখুৱাৰ কাৰণে ইয়াত এজন পেচেঞ্জাৰৰ লগত অহা এজন ব্যক্তি আছে আমি সেই ব্যক্তিৰ পৰা কিছু এই খান ডায়াগনিষ্ট আৰু ৰিচাৰ্চ চেণ্টাৰৰ সম্পৰ্কে বা ডক্টৰ সম্পৰ্কে আমি কিছু কথা জানিব বিচাৰিম আপোনালোকৰ চেনেলৰ যোগেদি আজি আমাৰ এই অতি পিছপৰা অঞ্চল যিখন ডক্টৰ ইয়াত আহিছে নিশ্চয় আমাৰ ভাল লাগিছে আৰু আমাৰ এই বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে এইখিনি আহোঁতে আপোনাৰ কি ধৰণৰ পেচেণ্ট আছে আমাৰ আছে ইয়াত আচলতে নাৰ্ভৰ বেমাৰ ক'ৰ পৰা আহিছে আপুনি আমি আহিছোঁ বাগমাৰাচৰৰ পৰা ডক্টৰক দেখুৱাব ডক্টৰ দেখাবলৈ আহিছোঁ দেখাইছে নেকি দেখা নাই আমি চিৰিয়েলত পৰিছোঁ নিশ্চয় আমাক মাতিব মাতাৰ পিছত হয় চিৰিয়েলত আছোঁ আৰু আছে আমি আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত বেমাৰীৰ লগতো আহিছে বেমাৰী আছে নেকি বেমাৰী লৈ আহিছোঁ মোৰ মা বাগমাৰাচৰৰ পৰা আহিছোঁ মাৰ তাৰমানে ভৰিত বিষ হৈছে শাহিনুৰ ৰহমানক দেখুৱাম আগতে দেখাইছিলোঁ ভালে এখেতকে দেখাইছিলোঁ ভালে পাইছে আজিও দেখুৱাম তাৰমানে আজিও দেখুৱাম গুৱাহাটীৰ পৰা আহিছে আপুনি নৱগত হিমনিতলাত আজি প্ৰথম আহিছে না ইয়াৰ আগতে আহিছে জনাব নমস্কাৰ মই ডক্টৰ মহম্মদ শাহিনুৰ ৰহমান মই গুৱাহাটীৰ পৰা আজি ছেকেণ্ড টাইম হ'ল আপোনাৰ ইয়াত অহা আগতে এবাৰ আহিছিলোঁ যোৱা মাহত আহিছিলোঁ তো লাষ্ট টাইম পেচেণ্ট চাই গ'লোঁ এইবাৰো পেচেণ্ট চাই আছোঁ তো আপোনালোকৰ ঠাই আহি ভালেই লাগিছে বহুত পেচেণ্ট আছে যিবিলাক পেচেণ্ট ধৰক যিসকল পেচেণ্ট বহুত দূৰ হয় গুৱাহাটী যাবলৈ তো সিহঁতে নিউৰ'চাৰ্জাৰী বা নিউৰ'লজি বিভাগৰ ডক্টৰ পাবলৈ ইয়াত অসুবিধা তো
পেচেণ্ট সেই চিকিৎসা ল'বলৈ আহিছে বহুত বিশেষকৈ চৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে ওচৰতে চৰ অঞ্চল দেখা পাইছোঁ মই একচুৱেলি এইখিনি বিল্ডিঙৰ ওপৰত উঠিছিলোঁ উঠি দেখা পালোঁ যে ওচৰতে চৰ আছে ব্ৰিজ দুটা বনোৱা আছে তো সেই এলেকাৰ পৰাও মানুহকেইটা ধৰক মানুহকেইজন আহে সিহঁতে ওচৰত ভাল হস্পিটেল নাই এতিয়া ইফালে যাব লাগে আপোনাৰ গোৱালপাৰা নহ'লে গুৱাহাটী দুটাই ঠাই অলপ দূৰ হৈ যায় ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত আৰু এইখন ঠাইত যিহেতু তেনেকুৱা ডাঙৰ কিবা এটা আৰম্ভ হোৱা নাই তো পেচেণ্ট অলপ চিকিৎসা পাবলৈ অলপ কষ্ট পাইছে তো সেই মৰ্মে মই আহিছোঁ চাওঁ নিজৰ যিখিনি ছাৰ্ভিচ আছে দিবলৈ চেষ্টা কৰি আছোঁ ধৰক দেখা যাওকচোন কেনেকুৱা সঁহাৰি পোৱা যায় থেংক ইউ ছাৰ থেংক ইউ